তো আজিৰ মাংসটোৰ নাম হ'ল চিকেন মেদিবানি। এই গোটেই বাগৰি দিম কিন্তু সেনে বুই দিছো কৈ দিছো মই এই নহয় ও জ্ঞান ঠাণ্ডা হ'ব লেগ পিছ মানে জেঠাৰ মাথা নষ্ট মানে জেঠা সেন্সলেস বাগৰি বসছে বলে কি হ'ল। তো হে গাইজ গুড মৰ্নিং ওয়েলকাম ব্যাক টু মাই চেনেল বাগবাই। তো গাইজ মানে আহি গলো। তো গাইজ মানে ৰাতিয়ে মোক ফোন কৰিছে ময়ূৰী যে কালি মই তহঁতৰ মাংস খাব যাম। মানে তাই মানে মাইকে মানে মাংস পালে সোৱাদ নালগা হৈছে। মানে কি কম গাইজ মানে মোৰ ফিউচাৰ ইয়াতে ডিচাইড কৰা গৈছে আৰু মানে মই বানি খুৱাব লাগে এই আপিটোক। তাই কেথনে নিজে নাবানে আৰু মই তাইক এটা কথা ক'লো মোৰ ইমানে ধনী মানে মই ৰাতিপুৱা বাইকখন কলষ্টা দিবৰ কাৰণে মোৰ বাইকত তেল নাথাকে আৰু মই তাক মাংস খুৱাম কিবাকে গাইজ ধাৰে চাৰে কিবাকে লৈ মই অলপমান মাংস আনছো গাইজ মানে 1 কেজি আনছো দে আৰু যিহেতু তাই আহিছে আৰু আমি সদায় 1 পোৱা মাংস খাই কিন্তু বেলেগ কথা যিহেতু তাই আহিছে অলপমান হাৱাটো দিবই লাগিব না। বাকি ইফালে বাকি মাংস আজি কিমান মান খা আজি ৰিপ্লেনিংটো লিমিটটো 2 পোৱা একলাই মানে এই প্ৰজ্ঞান যে আছে এই প্ৰজ্ঞানৰ নিচিনা মানে প্ৰজ্ঞানৰ বহিনী বুলি ক'ব পাৰি। মানে টানেই কিছু টানেই মই যে ভিডিঅ'ত দেখাম নহয় মানে লাহে লাহে খাই বস্তুগিলা কিন্তু বেছিকে খায়। বাকি আমি ধুনীয়াকৈ ভিডিঅ'টো বনাওঁ আপোনালোকে চাই দেখো গাইজ দেই। কি আনলি এই ব্ৰইলাৰ আনিছিলো আজি। তো গাইজ প্ৰায় 1 কেজি মাংস আজি আমাৰ খালি ব্ৰইলাৰ আনি থাকা লোকেল চাকৰি খাব লাগে মাজে মাজে। আমাৰ বেংগল মাল নাই অনলি ব্ৰইলাৰ। ব্ৰইলাৰ নেকি এইখিনি ধুই দিম আমাৰ চাব পাৰি 1 কেজি মান আছে প্ৰায় এতে ডাঙবাই নৰিং কি না লেভেলটো দিয়া আৰু খাবে না তই এই বিয়া হোৱাৰ আগতে যিটো ট্ৰেইনিং এই ট্ৰেইনিংটো দি আছো দি আছা ন তাই পাৰে কিছু ৰকম পাৰে তাই পাৰে মুৰ্গীও পাৰে দিব পাৰে চবে পাৰে। ক'লো মোৰ হেৰি ৱাইফ জনী যিটো হ'ব এই ময়ূৰী বোলো ইমান কষ্ট নিদিও আজি ফাৰ্ষ্ট খৰি অলপ শিকে দিম তাৰমানে ঘৰত খৰিতে ৰান্ধে মানে ইমান মানে চিপৰা ইমান মানে ইমান কিয় ইমান চিপৰা মানে কি কিয় চিপৰা তই বাপেকৰ পইচা কেইটা বাচাইছে তাৰমানে। আচ্ছা বাই কি সেটআপটো চাই ল'ব পাৰা আমাৰ বঢ়িয়াকে এখন কি দিয়া হৈছে এখানে আমব্ৰেলা দিয়া এটা হৈছে মানে স্পেশালি ময়ূৰী কাৰণে দিছো। আমিতো জিংকে জিংকে খাওঁ নহয় আমাৰ কথা নাই আমি মাটিয়ে চাটিয়ে বুনে চুনে চবখিনি খাওঁ যিহেতু আজি আহিছে তাই অলপমান সন্মানটো দিছো দিব চেষ্টা কৰিছো আৰু সেইখিনিয়ে। তো এইফালে আমাৰ ফুল ছেটআপ ৰেডি। তো চাবালে জুয়ে উঠি গেল তো এইভাগে চাবালে চাৰা চাটা পুৰা টানে দিছো যিহেতু আজি ময়ূৰী আমাৰ লগত আছে স্পেচিয়েল মানুহ হয় না নহয় জ্ঞান স্পেচিয়েল। তো বাকি কেনে এক্সপিৰিয়েঞ্চটো কেনে আজি তোমাৰ কাৰণে আজি পুৰা ধুনীয়াকে সাজাই দিছো বিয়াৰখন ভাল লাগছে না ঠিকে আছে। বাকি মাংস খাবৰ কাৰণে পুৰা আজি দাঁত ধাৰে আহিছে না নাই তোকো মানে মই মোক ইনকে দেখি দিছে লেগ পিচ টানো বুলি তাই কাৰণে দুখে নানছো। বাকি জ্ঞান আমি সৰু সৰু পিচ যদি ৰয় খাম দেই 2-3টা চাউল যি পাওঁ সেইখিনি খাম আৰু উপায় নাই। তো বাকি গাইজ ধুনীয়াকে আমি বস্তুখিনি মিলাই লওঁ। তো চাবাৰ এইখিনি মাংস লৈ আহিছো ব্ৰইলাৰৰ 1 কেজি মাংস 10টা কামত লাগি গৈছে জ্ঞান কাট পিয়াজ কাট আৰু তই কি কৰি আছা জালুক তই থাৰা গজল চিঙিয়াৰ তই কিন্তু মানে কাম চৰ আছা কিন্তু হা মোৰ মানে জ্ঞানটো এটা কথা গম পাইছে না মোৰ ফিউচাৰটো ইয়াতে ডিচাইড কৰিব পাৰি যে মোৰ কি হ'ব জীৱনটো ভাল পাং না একো নাই দে সহ্য কৰিছো। তই যে পলিথিনটো পুৰা দিছা কিবাকে যদি আমাৰ দেউতাই যদি পইচাটো লুকাই থৈছিল হা আনছে কাই পলিথিনটো হা মানে মায়ে আনবা দিছে। মানে ৰিচেণ্টলি এটা ঘটনা কওঁ গাইজ আমাৰ জেঠাই মানে এই পলিথিনৰ পেকেটত মানে 10,000 টকা এটা লুকাই দিছিল মানে এই ভয়তে আৰু মানে কাবাই লৈ যাব কিন্তু মানে জেঠি একদিন মানে কি বস্তুখিনি চাফা কৰাৰ কাৰণে পুৰা দিল। তো তাতে আছিল 10,000 টকা মানে জেঠাৰ মাথা নষ্ট মানে জেঠা সেন্সলেস বাগৰি বসছে বোলো কি হ'ল বোলে এই কথা নাই ল'ৰা চামত লৈ গৈছো আমি তাৰপিছতে জেঠা মানে হুষ্টু হৈছে যে তাত 10,000 টকা আমি থৈছিলো আৰু তুমি পুৰা দিছা মানে এই কাৰবাৰ কৰিছে গাইজ মানে কি কম মানে উপায় নাই গাইজ হৈ যায় আৰু এইগিলাখান দেই কান মনে কথা কড়াই একদম গৰম হৈ গৈছে তেল মানে কড়াই ফাটি ফাটি হৈ গৈছে প্ৰথমে জ্বালাটো দিম মানে জ্বালাটো আগত দিলে কালাৰটো ভাল আহে। উঠিবৰ কৰ প্ৰথম তো গাইজ কড়াই পুৰা গৰম হৈ গৈছে কড়াই নহয় পিয়াজখিনি পুৰা ৰঙচুৱা হৈ গৈছে তো মাংসখিনি দি দিম। তো আজিৰ মাংসটোৰ নাম হ'ল চিকেন মেদিবানি ফুল বুলি হাতত ধৰিলো তোৰ ফুলটো বাছ পালে আছে প্ৰেম মেদিবানি বৰি মস্তানি মোৰ ইমান ধুনীয়া মাত জ্ঞান মোৰ গান গাব ভয় লাগে না কপিৰাইট লাগি যাব হয় একো কাম নকৰে মটকা মাৰি মাৰি লাগলা মাৰ চলো হে কি কৈছা তো এই যে মোক এইমাত্ৰ কলি যে আমাৰ কিমান মাটি আছে মানে তাই মোক কল আমাৰ বোলে আমি বাৰীৰ মাজত আছো বৰ্তমান মাজৰ পৰা তাই মানে আমাৰ সেইখিনিলৈকে দেখা পাইছে তই কলো সেই আমাৰ তাৰ পৰা যদি থিয়াৰ একবাৰ চাৱা ইমূৰৰ পৰা সি দেখা নাপায় আৰু মই তোক আমাৰ ইমান মাটি আছে মই তোক কওঁ তই পাথৰত লৈ যাম তই ইমূৰৰ পৰা সি মোক দেখা নাপা মানে তই পাগলা হৈ যাবি তই পাগলা হৈ মানে মৰি যাবি বেহুজ হৈ যাবি দস্তুৰ মত
10 বিঘা মাটি আছে 15 বিঘা মাটি আছে আমাৰ আমাৰ 5 বিঘাৰ পুখুৰী আছে 5 বিঘাৰ পুখুৰী ঐ জ্ঞান আমাৰ 5 বিঘাৰ পুখুৰী নাই জ্ঞান এই বাৰীত মই বিল্ডিং বনাম 2 বছৰ পিছত আছে কিয় নাই পুখুৰী দেখোন মাছ মাৰি থাকো মই মানে হাতটো দিছো গাইছ দেখা আইফোন মোৰ লগত বাপ্পা চশমা আমাৰ কি কৰি আছে এতিয়া মাংস নেকি আজি তোৰ মাংস আমিও তাতে মাংস খাইছো তইও এটা মাংস বনাই আছা এইটো কি হ'ল লোকেল নাকি না লোকেল দে বানো একদম চশমা মাৰি একেবাৰে বেলেগ ধৰণৰ লোকেল বলে এইটো চশমাযোৰ কিয় মাছা দেখা নাপা নেকি মোৰ পৰা শিকছে এইটো না দে ঠিকে আছে তো যিফালে এবাৰ মাংস হৈ গ'ল পুৰা ৰেডি পুৰা কালাৰটো চাব পাৰে কি ধুনীয়া একদম কালাৰ টকটকে আছে কালাৰটো বাকী মই কেনে কালাৰটো কেনে লাগছে ভাল লাগছে না A1 পুৰা এইটো কবি আহিকে যদি একো কৰাই নাই বাকি জ্ঞান এই বাপ্পা ঐ ফালিছা আচ্ছা ইখান কাৰ ইখান তোৰ আৰু ইখান মই এই পাহাৰ হেমকে দি পাহাৰ গোটে কুকাৰটো দি থালি দি মানে তাইৰ চকু কাটে পেটক নাতে গম পাইছে নে কেছটো আমি ভাতখিনি খাং আৰু ভাত খোৱাৰ চত এটা মই আপোনালোকক দেখাইছো যিহেতু সদায় মই দেখাওঁ আৰু যিহেতু ময়ূৰো আছে আজি ময়ূৰকো দেখা মাজে তাই কিমান খাই কিমান টানে চাম আজি দেই তইতো ভাত আজা হলে না এটা কাম কৰ তই বুঢ়াকে তাতে বাইকখন আছে চাই পেলাই ঘৰত যা বাছ কি কই যাবি না কি ঘৰত যাবা কই এই গোটেই বাগৰি জিম কিন্তু এনে বুইছো কৈ দিছো মই এই নহয় ও জ্ঞান ঠাণ্ডা ও এনে কৈছো ও খাবি ও জ্ঞান পাগল গাইছ সব পাগল মানে এনে একবাৰ কৈ চালো যদি যাওক আৰু কি আৰু মাংস অলপ কম পচছে গাইছ মানে খাইছো অলপমান ভাজতে খাইছো না দেই তো গাইছ পেলাই আমি বুঢ়াকে ভাতখিনি সাজি ললো তো বুঢ়াকে এটা বাইট লৈ লওঁ তো ময়ূৰ আছে মোৰ লগত একেলগে বহিছো আছে আছা নহয় মই যাক দেখালো হৈ ধৈৰ্য ৰচোন অলপমান তো কথা পাতি আছা না প্ৰেফিৰ লগত তো বুঢ়াকে এটা বাইট মাৰি চাং কেনে নহয় লেগ পিচ অতি উত্তম কাঁচাল নাই না কেনে মজা A1 বঢ়িয়া হৈছে A1 এই মইতো কেনে খা যাবে দি মই মাংস কিমান চা তই দি যা তই খা কৈ দি তুই মৰমতে একবাৰ নলিমক দিবি দে গাইছ আমি খাই লওঁ দে তোকে যামান খাদা বৰেকা হৈ গেল বাকি জ্ঞান কেনে ফটো কেনে বেছি ফেলে আকৌ হে গেলি ফটো কেনে বেছি ফটো বহুত অতি উত্তম বুলি ক'ব লাগব এইটো বাকি জ্ঞান ময়ো বানাইছো অলপমান জ্ঞান অলপমান বানাইছো চাটা খুলো জ্ঞান চাটা খুল তো চাবা কৰা একদম খালি ইবাকে গাইছ বস্তুখিনি আমি লৈ যাং বাকি মই কিবা খাই বিয়া পাইছে নেকি ভাল আছে না খাই ইফালে চা ভাল আছে না খাই বঢ়িয়া দে তো বৰকে গাইছ আমি বস্তুখিনি খুলি লওঁ এই জ্ঞানে খুললাক দে একদম সামৰি ল বস্তুখিনি দে লৈ যাব লাগিলেহেন চাব পাৰে ইফালে বাচন ধুই আছে কাবাই বাচন ধুই আছে কাবাই আজি ধুবা জানে আজি যেন বিয়া পাতি কৰবাই লাগব দেচোন দে মই চাম নহয় এই ভিডিঅ'টো সাক্ষী আছে দে এনেকে কৈছা তই 3 hours later তো কৈছে বাৰ খানা চানা খা বুঢ়াকা হৈ গেল তো বৰ্তমান হৈ গেল সন্ধিয়া তো আমি যাওঁ বিয়াৰ পূজা চাবা মানে জ্ঞানক ফোন কৰিলো যে পূজাত যাম মানে হাউলিত মানে যা নাই তো আজি একপাক যাওঁ আৰু ভিডিঅ' অলপমান যদি পাৰো বানাম তো গাইজ তাতে যাই লগ পাইছো দে পাপ্পা ঐ ভিৰ কিবা খাব লাগিছিল অলপমান ডিঙিটো তিয়াই ল'ব লাগিছিল নেকি জ্ঞান এইটো ঠাণ্ডা বতৰ চবতো খাব নোৱাৰি গৰম বস্তু খাব পাৰি নেকি আপোনাৰ চাবন কিবা নাখাওঁ এইবিলাক খাব পাৰি দেই আচাৰ খাই দিম দে আচাৰ খাবি নেকি অলপমান খাব পাৰি নেকি কিন্তু মই নাখাওঁ এতিয়া মাৰ কাৰণে অলপমান যদি লৈ যোৱা মানে মাছ খাব না অলপমান ভাই ঘৰত বহুত আছে জানা না তই মই এটা কথা কওঁ মোৰ 15টোৰ কাৰণে মই এটা কভাৰতে লাগে মই নতুন এটা 15 ইঞ্চি যাই গৈ পা অলপমান চালটো দিলি নেকি তই চালটো মই দিয়াই তোক মই কৈছো চালটো অলপমান দিলি নেকি তই বাকি বেগ আছে বেগ এ ভাই বেগ কিমান 100 মাত্ৰ 100 কিমান দিন চলব গ্যারান্টি আছে গ্যারান্টি গ্যারান্টি আছে নাই 3 साल के गारंटी ये राम ज्ञान লাগবো নেকি কতো নাপায় বেয়া কথা নাপায় ডমিনেট বি 100 আরে ভাইয়ে কষ্ট কৰি আছে বাকি ইফালে মই কৈ আছো তোক মই বঢ়িয়াকে ইফালে এই দেখাটো মৰিকান লৈ যাব মৰি দেখালে দিগদাৰ হৈছে পইচা নেই তো গাইস ভিডিওটো ইমানখিনি আছিল আইও মৰিলো কেলা তো
গাইজ ভিডিঅ'টো ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবি আৰু যিহেতু 5,000 ছাবস্ক্ৰাইবাৰ হ'ব লাগে মানে হৈছে আৰু গাইজ আপোনালোকে অতি জল্দি কৰি দিয়ক মানে কৰিবি দিয়ে গাইজ দে হ'ব দে বাই বাই